শাহুমাই আকৌ মোক সুধিছে দেই, তুমি আকৌ মাটি কেৰাহীখনত আজি এইবোৰ কি বনাই আছা? খোৱা বস্তু বনাইছা নেকি? মই মাক ক'লো খোৱা বস্তু নহয় বাৰু, আৰু যিটো বনাইছোঁ অতি উপযোগী বস্তু এবিধে বনাই আছোঁ। আচলতে পুৰণি যিখন কিতাপ আয়ুৰ্বেদিক কিতাপখনত উল্লেখ থকা আজি এটা খুব প্ৰয়োজনীয় বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আৰু মাৰ একেবাৰে পুৰণি মাটি কেৰাহীখনকে লৈ লৈছোঁ আৰু লিৰেলি পেহীয়ে এই মাটিৰ চৌকাটো বনাই দিছিলে আৰু জুইতে বনাইছোঁ বাহিৰত প্ৰাকৃতিক পৰিৱেশ। এই যে মাটিৰ চৌকাটো হোৱাৰ পৰা বৰ সুবিধা হৈছে, য'তে বনাবলৈ মন যায় তাতে বনাব পাৰোঁ। এয়া জুই ধৰিছিলোঁহে, মাত শুনিলোঁ নহয় টেপেনাঙৰ, মানে আমাৰ খুৰাৰ ল'ৰা। স্কুটিতে খুৰা আৰু টেপেনাং দুয়োটাই চিঞৰি আছেহি। মই আকৌ ইমানেই মাতিছোঁ, আহ বোলো ঘৰলৈ আহ বুলি ক'লোঁ, নাই আহিবলৈ মন নাই। কৈছে নহয় বোলে, ধোঁৱা ওলোৱা দেখি পেলাইহে তোক চিঞৰি আছোঁ বোলে, কি বনাই আছ? এফালে যাব লাগে দেৰি হৈছে বুলি সি গুচি গ'লগৈ। তাৰপিছত মই যা যোগাৰ কৰি ল'লোঁ। ভিতৰৰ পৰা পটককৈ গৈ এমুঠি চাউল আৰু এমুঠি চাহপাত লৈ পেলাই বাহিৰলৈ আহিলোঁ আৰু লগতে মাৰ সেই পুৰণি মাটি কেৰাহীখন লৈ লৈছোঁ আৰু এইফালে চাউল আৰু চাহপাতখিনি ধুই লৈছোঁ। অকল এই দুটা বস্তু আছে বুলিয়ে নাভাবিব, ইয়াৰ লগত আৰু দুটামান বস্তু মিক্স কৰিব লাগিব। চাউল আৰু চাহপাতখিনি খুব ভালদৰে ধুই লৈ পেলাই ইয়াৰ পানী কিমান দিছোঁ দেখিছেনে? পানী প্ৰায় 2 কাপমান মই পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া মাটিৰ কেৰাহীখনত চাউল আৰু চাহপাতৰ সৈতে পানীখিনি দি দিছোঁ আৰু ইয়াৰ পাছত মই কি ব্যৱহাৰ কৰিছোঁ চাওক এইফালে। এয়া হৈছে জবা ফুল আৰু লগতে আছে নয়নতৰা ফুল। নয়নতৰা ফুলৰ পাতো ব্যৱহাৰ কৰিছোঁ। গুলপীয়া আৰু বগা নয়নতৰা দুইবিধে ব্যৱহাৰ কৰিছোঁ আৰু এয়া মই পানীত দি দিছোঁ। ইমান ধুনীয়া লাগিছে ৰংটো ধুনীয়া হৈছিলেহে আৰু এইফালে চাওকচোন ৰংটো সলনি হ'লেই। পানীৰ লগত এতিয়া খুব ধুনীয়াকৈ ইয়াৰ যিখিনি গুণ আছে প্ৰতিটো সামগ্ৰী খুব ধুনীয়াকৈ মিহলি হৈ যাব। এতিয়া আমি 2 কাপ পানী দিছিলোঁ, 2 কাপ পানীৰ পৰিমাণ যেতিয়া আধা হৈ যাব তেতিয়া আমাৰ এই ৰেমেডিটো প্ৰস্তুত হৈ যাব। খুব সুন্দৰকৈ আমি বইল কৰি ল'ব লাগিব আৰু গোটেইকেইটা বস্তু চুলিৰ বাবে অতি উপযোগী। গোটেইকেইটা বস্তুৰ যথেষ্ট ঔষধি গুণ আছে, সৌন্দৰ্যৰ ক্ষেত্ৰত খুব সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰোঁ, চুলিৰ বাবে অত্যন্ত উপযোগী। আৰু এয়া খুব সুন্দৰকৈ আমাৰ ৰেমেডিটো প্ৰস্তুত হৈ গ'ল। এতিয়া আমি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছতে খুব ধুনীয়াকৈ চেকি ল'ব আৰু চেকি লোৱাৰ পাছত ইয়াত কি ব্যৱহাৰ কৰিম জানেনে? এবিধ তেল ব্যৱহাৰ কৰিম, যিবিধ তেল ঔষধি গুণ সম্পন্ন তেল। প্ৰায় এচামুচ মই ব্যৱহাৰ কৰিছোঁ আৰু এচামুচ ব্যৱহাৰ কৰাৰ পাছতে পুনৰ ভালদৰে মিক্স কৰি ল'ম আৰু এটা কটন বল ল'ম। কটন বল লৈ খুব ধুনীয়াকৈ চুলিৰ গুৰিত ব্যৱহাৰ কৰিম। এইটো এটা হৈছে হেয়াৰ টনিক। আপোনালোকে খুব ধুনীয়াকৈ চুলিৰ গুৰিত ব্যৱহাৰ কৰি চুলিৰ উজ্জ্বলতা দুগুণ বৃদ্ধি কৰিব পাৰে। এই হেয়াৰ টনিকটো আপোনালোকে এবাৰ বনাই চাব আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।